বিৰোধী কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এবাৰ বিৰোধীক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে যে ভূপেন বৰাৰ সভাপতিত্বত বিগত 4 বছৰে মই বহু সিৰিয়েল দেখি আহিছো তেওঁলোকে লিলি হোটেলত সপ্তাহত 10 বাৰকৈ মিটিং পাতে ভিতৰত চাহ জলপান খায় আৰু বাহিৰত আহি গালি পাৰে কাজিয়া কৰে গতিকে এতিয়া যেহেতু নিৰ্বাচন সমাগত এনে সিৰিয়েল আমি সঘনাই দেখি থাকিম এনেদৰে এটা বিৰোধীক কটাক্ষ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেহেতু পুনৰ বিৰোধীক লৈ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে যে ভূপেন বৰাৰ সভাপতিত্বৰ সময়তো সপ্তাহত 10 বাৰকৈ মিটিং হৈ আছিল লিলি হোটেলত একেলগে চাহ জলপান খাই নিজৰ মাজতে আলোচনা কৰে আৰু বাহিৰত আহি একেখিনি মানুহে ইজনে সিজনক গালিগালাজ পাৰে এইখন সিৰিয়েল বিগত 4.5 বছৰে মই দেখি আহিছো এতিয়া যেহেতু নিৰ্বাচন সমাগত গতিকে এনে সিৰিয়েল আমি সঘনাই দেখিম লগতে এনে এনডিএৰ মিত্ৰতা তেনে নহয় মিত্ৰতা কৰিম বুলি ভাবিলে ফোনটো কৰিব পাৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি সন্দৰ্ভত তেওঁ মন্তব্য কৰি কৈছে যে অখিল গগৈ 20খন আসন বিচাৰিব কিন্তু শেষত গৈ তেওঁ এখনহে আসনত মান্তি হ'ব লুৰিণজ্যোতি গগৈ 15খন আসন বিচাৰিব আৰু শেষত গৈ 3খন আসন কেৱল লাভ কৰিব গতিকে বিৰোধীৰ যেহেতু কোনো নিউজ নাই নতুন নিউজ ক্ৰিয়েট কৰিবৰ বাবে এইবোৰ কৰি আছে পুনৰবাৰ জনাইছো যে পুনৰ বিৰোধীৰ ঐক্য মিত্ৰতা সন্দৰ্ভত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে যে ভূপেন বৰাৰ সভাপতিত্বৰ সময়তো সপ্তাহত 10 বাৰকৈ মিটিং হৈ আছিল লিলি হোটেলত একেলগে চাহ জলপান খাই নিজৰ মাজতে আলোচনা কৰে সেইখিনি মানুহে বাহিৰত আহি ইজনে সিজনক গালি পাৰে এইখন সিৰিয়েল বিগত 4.5 বছৰে দেখি আহিছো এতিয়া যেহেতু নিৰ্বাচন সমাগত এনে সিৰিয়েল আমি সঘনাই দেখিম আমাৰ এনডিএৰ মিত্ৰতা তেনে নহয় মিত্ৰতা কৰিম বুলি ভাবিলে ফোনটো কৰিব পাৰি বিৰোধীৰ কোনো নিউজ নাই গতিকে নতুন নিউজ ক্ৰিয়েট কৰিবৰ বাবে এইবোৰ কৰি আছে এতিয়া আজমলেও এন্ট্ৰি মাৰিব মমতাও এন্ট্ৰি মাৰিব আৰু অখিল গগৈ কেৱল 20খন আসনহে বিচাৰিব শেষত গৈ কিন্তু এখন আসনতে মান্তি হ'ব লুৰিণজ্যোতি গগৈ 15খন আসন বিচাৰিব শেষত গৈ কিন্তু 3খন আসনহে লাভ কৰিব এই মন্তব্য কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম বিচাৰিব লাষ্টত এখন সিটতে মানি ল'ব লুৰিণজ্যোতি গগৈয়ে 15খন সিট মানিব লাষ্টত 3টা সিটত মানি ল'ব মই সিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ এতিয়া মানিব 14টা কিন্তু মানি ল'ব 3টা অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভাগাবতৰা কৰি দিব পাৰিম ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই লিলি হোটেলত লগ পায় আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচায় গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে এইটো আমি বেছিকৈ দেখা পাওঁ লিলি হোটেলত আহিব যাব চাহ খাব গালি দিব আকৌ সাৱতি কৰিব এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব কিন্তু আমাৰ যিখিনি এনডিএৰ মিত্ৰতা আছে আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব এনেকৈ সাংবাদিকক মাতি আজি মই এজিপিক মাতিছোঁ কালি মই BPFক মাতিছোঁ এনেকুৱা কৰাৰ প্ৰয়োজন নাই কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে তেওঁলোকৰ যিহেতু কোনো নিউজ নাই নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতিছে মাৰিব অখিল গগৈয়ে 20খন সিট বিচাৰিব লাষ্টত এখন সিটতে মানি ল'ব লুৰিণজ্যোতি গগৈয়ে 15খন সিট মানিব লাষ্টত 3টা সিটত মানি ল'ব মই সিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ এতিয়া মানিব 14টা কিন্তু মানি ল'ব 3টা অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভাগাবতৰা কৰি দিব পাৰিম ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই লিলি হোটেলত লগ পায় আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচায় গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে এইটো আমি বেছিকৈ দেখা পাওঁ লিলি হোটেলত আহিব যাব চাহ খাব
গালি দিব, আকৌ সাৱতা সাৱতি কৰিব, এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায়। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে?